শিৱলিংগত কোনখিলা পাত অৰ্পণ কৰিলে কোনটো সমস্যা দূৰ হয় আপুনি জানেনে? ভগৱান শিৱক অৰ্পণ কৰা প্ৰতিখিলা পাতৰে এক বেলেগ আধ্যাত্মিক মহত্ব আছে। বেলপাত মনোকামনা পূৰণ, পাপ নাশ আৰু মহাদেৱৰ কৃপা লাভ কৰিবলৈ। শিৱপুৰাণত ইয়াক শিৱৰ আটাইতকৈ প্ৰিয় পাত বুলি কোৱা হৈছে। ধতুৰা পাত যিসকল লোকৰ মনত ভয় আছে, জীৱনত নাকাৰাত্মক শক্তি অৰ্থাৎ নিগেটিভ এনাৰ্জি বা মানসিক চাপ আছে, তেওঁলোকে ধতুৰা পাত অৱশ্যে অৰ্পণ কৰা উচিত। মদাৰ পাত ৰোগ ব্যাধি, শত্ৰুৰ বাধা আৰু হঠাতে অহা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি শিৱলিংগৰ ওপৰত মদাৰৰ পাত অৰ্পণ কৰিব লাগে। সমীৰ পাত যিসকল লোকৰ শনিৰ দোষ, শনিৰ চাৰেচাথি চলি আছে অথবা চাকৰি আৰু কেৰিয়াৰত বাধা আহিছে, তেওঁলোকে সমীৰ পাত নিশ্চয় অৰ্পণ কৰিব লাগে। আহঁত পাত যিসকল লোকৰ পিতৃদোষ আছে, বেয়া বেয়া সপোন দেখা বা ঘৰত অশান্তি হৈ থাকে, তেওঁলোকে আহঁতৰ পাত অৰ্পণ কৰা উচিত। পাণ পাত সম্পৰ্কত মধুৰতা, বৈবাহিক সুখ আৰু কথা বতৰাত নম্ৰতা আনিবলৈ পাণ পাত অৰ্পণ কৰিব লাগে। দুবৰি বন মনত শান্তি, পৰিয়ালত প্ৰেম বজাই ৰাখিবলৈ আৰু বুদ্ধি জ্ঞান তথা বিবেক প্ৰাপ্তিৰ কাৰণে দুবৰি বন অৰ্পণ কৰা উচিত। মনা হয় যে সঁচা মনেৰে আপোনাৰ মনোকামনা প্ৰকাশ কৰি যদি এই পাত মহাদেৱক অৰ্পণ কৰে তেন্তে নিশ্চিতভাৱে আপোনাৰ সেই সমস্যা দূৰ হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে নিশ্চয় ফ'ল' কৰিব। হৰ হৰ মহাদেৱ।